ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচী ৰাইজৰ দলত নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি গুৱাহাটী মহানগৰী সংস্কৃতি প্ৰকল্পৰ মঞ্চত শিৱসাগৰ জিলাৰ বিজেপিৰ প্ৰাক্তন সভাপতি ডক্টৰ ভৱেন মোহন শদিয়াৰ যুধিষ্ঠিৰ গগৈ বৰপেটাৰ গোপাল কাকতি আৰু বহু বিজেপি কৰ্মী লগতে কংগ্ৰেছ দলৰ আৰু দল সংগঠনৰ নেতাই ৰাইজৰ দলত যোগদান কৰে আমি দেখুৱাইছো যোগদান কাৰ্যসূচীৰ সামগ্ৰিক পৰিৱেশ শিৱসাগৰৰ পৰা পল্লৱ গগৈ ৰিপৰ্ট আসাম লাইভ 7 মাধৱ জ্যোতি দেউৰী ডাঙৰীয়া আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সংবাদ সেৱাৰ লগত জড়িত এগৰাকী সাংবাদিক সাহিত্যিক মাধৱ জ্যোতি দেউৰী ডাঙৰীয়া প্ৰাক্তন শিক্ষক ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো ধনজিৎ গগৈ ডাঙৰীয়া বীৰ লাচিত সেনাৰ অসম ৰাজ্যিক কমিটিৰ সাংগঠনিক সম্পাদক আছিলে ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাইছো প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অসমৰ সচিব প্ৰধান আছিলে তেখেতে আমাৰ দলত যোগদান কৰিব ইয়াত যোগদান কৰিব ধনজিৎ গগৈ প্ৰাক্তন সাধাৰণ সম্পাদক বৰগাঁও কলেজ আৰু প্ৰাক্তন সাংগঠনিক সম্পাদক বীৰ লাচিত সেনা শিৱসাগৰ জিলা তেখেতসকলে আজি যোগদান কৰিব আৰু তেখেতসকলৰ নেতৃত্বত যথেষ্ট সংখ্যক ৰাইজে আজি ইয়াতে যোগদান কৰিব মই প্ৰথমতে মই এইখিনি নাম আপোনালোকৰ সন্মুখত দাই দিলোঁ এতিয়া ইয়াৰ পাছৰ কাৰ্যসূচী আছে আমাৰ মাজত একেলগে যোগদান কৰা হুমায়ুন কবিৰ আমাৰ লগত একেলগে আহি যোগদান কৰিছে সন্মানীয় মাধৱ জ্যোতি দেউৰী মাছ আপোনালোকে সকলোৱে জানে এটা সময়ত অসমত অসমীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে সুদীৰ্ঘ সময় আন্দোলন কৰি আত্মপ্ৰতিষ্ঠা কৰিবলৈ পৰম শ্ৰদ্ধাৰ সভাপতি তথা শিৱসাগৰ জিলাৰ বিধায়ক শ্ৰীযুত অখিল গগৈদেৱ আৰু আমাৰ মাজত উপস্থিত থকা ৰাইজৰ দলৰ ৰাজনৈতিক উপদেষ্টা সন্মানীয় নাথ ছাৰ বৰাদেৱ আৰু ৰাইজৰ দলৰ বিভিন্ন পৰ্যায়ৰ সন্মানীয় কাৰ্যকৰ্তাসকল আৰু আজি আমাৰ লগত একেলগে যোগদান কৰা মোৰ অতীৰ্থ বন্ধু সন্মানীয় শ্ৰীযুত যুধিষ্ঠিৰ গগৈদেৱ